राज्य पीएम किसान कृषकर বাবে আহিছে এটা ভাল খবৰ। पीएम किसान 18তম কিস্তিৰ 4000 টকা কেতিয়া হমাব? এইবাৰ কোনে কোনে লাভ কৰিব पीएम किसान 18তম কিস্তিৰ টকা? লগতে চৰকাৰী লেট্ৰিনৰ লিষ্টত নাম থাকিলে হমাব 18000 কৈ টকা। আপুনিও কৰিছিল নেকি চৰকাৰী লেট্ৰিনৰ কাৰণে আবেদন? নতুনকৈ চৰকাৰী লেট্ৰিনৰ কাৰণে কেনেকৈ আবেদন কৰিব? লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। নমস্কাৰ, ৰাজ্যৰ প্ৰথম ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে কৃষকসকলৰ কাৰণে। পীএম কিষাণৰ কৃষকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। পীএম কিষাণৰ 18তম কিস্তিৰ 2000 টকা কিমান তাৰিখে লাভ কৰিব, লগতে কোনসকল মানুহে নতুনকৈ কৰিব লাগিব ই কেৱাইচি। 2019 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। এই কাৰ্যসূচী সমগ্ৰ দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ৰচনা কৰা হৈছে। এই আঁচনিৰ অধীনত 18 সংখ্যক পেমেণ্ট অতি সোনকালে আহি আছে। বিশেষকৈ কৃষকৰ বাবে ই উপযোগী কাৰণ ই তেওঁলোকক প্ৰয়োজনৰ সময়ত ধন যোগান ধৰে। চৰকাৰে কাৰ্যসূচী আৰম্ভ কৰিছিল কৃষকসকলক প্ৰতি বছৰে 6000 টকা যোগান ধৰিবলৈ। এই ধন তিনিটা ভাগত দিয়া হৈছে। কেইমাহমানৰ মূৰে মূৰে 2000 টকা পঠিওৱা হয়। এই কাৰ্যসূচীৰ 18 সংখ্যক পেমেণ্ট অতি সোনকালে আহি আছে আৰু কৃষকসকলে এই কিস্তিৰ বিষয়ে কিছু মূল বিৱৰণ জনাটো গুৰুত্বপূৰ্ণ। আমাৰ দেশৰ বাবে কৃষকসকল অতি গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে আমি প্ৰতিদিনে খোৱা খাদ্য যোগান ধৰে। কিন্তু ভাৰতৰ বহু কৃষকে বজাৰৰ উঠা নমা, খেতিৰ লোকচান, বতৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে গুৰুতৰ আৰ্থিক সমস্যাৰ সন্মুখীন হয়। এই সমস্যাবোৰে বহুত মানসিক চাপৰ সৃষ্টি কৰে আৰু তেওঁলোকৰ বাবে আগবাঢ়ি যোৱাটো কঠিন কৰি তোলে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব দেখিবলৈ পাইছে। আৰম্ভ হৈছে 24 ফেব্ৰুৱাৰী 2019 আৰু পেমেণ্ট কৰা হৈছে। ইতিমধ্যে আপোনালোকে লাভ কৰিছে 17তম কিস্তিৰ টকা। প্ৰত্যেক বছৰতে আপোনালোকে লাভ কৰে তিনিটা কিস্তিৰ 2000 কৈ টকা বা 6000 কৈ টকা আৰু পেমেণ্টৰ সময়সীমা অৰ্থাৎ 18তম কিস্তিৰ টকা আপোনালোকৰ সোমাব 2024 চনৰ অক্টোবৰ নাইবা নৱেম্বৰৰ ভিতৰত। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী লেট্ৰিনৰ আবেদন আৰম্ভ হৈছে। এইদৰে আবেদন কৰিলে লাভ কৰিব 12000 কৈ টকা। প্ৰধানমন্ত্ৰী শৌচাগাৰ নিৰ্মাণৰ বাবে দিছে 18000 টকা। PM টয়লেট যোজনা সকলো পুৰুষ মহিলা ইয়াত আবেদন কৰিব পাৰিব। যদি আপুনি আবেদন কৰে তেন্তে 18000 টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত জমা কৰি এটা শৌচাগাৰ নিৰ্মাণ কৰা হ'ব। আপুনি এই আবেদন গ্ৰাম পঞ্চায়তৰ কাৰ্যালয় বা BDO কাৰ্যালয়ত অফলাইনত আবেদন কৰিব পাৰে বা অনলাইনতো আবেদন কৰিব পাৰে। কেনেকৈ আবেদন কৰিব চাওক। প্ৰধানমন্ত্ৰী শৌচালয় যোজনাৰ বাবে আবেদন কৰিব লাগিব নথিপত্ৰসমূহ হ'ল আধাৰ কাৰ্ডেৰে আবেদন কৰিব পাৰে। কিন্তু যদি আধাৰ কাৰ্ড নাথাকে তেন্তে এই দুটা লাগিব, বেংকৰ পাছবুক, পাছপোৰ্ট আকাৰৰ ফটো। অনলাইন যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে ৱেবছাইটত গৈ পিনে আবেদন কৰিব পাৰিব। স্বচ্ছ ভাৰত মিছনৰ ৱেবছাইটত গৈ আপোনালোকে নিউ এপ্লিকেণ্টত ক্লিক কৰিব লাগিব। আবেদনকাৰীৰ পঞ্জীয়ন প্ৰপত্ৰ পৰৱৰ্তী পৃষ্ঠাত পূৰণ কৰিব লাগিব। নাম, মোবাইল নম্বৰ, ইমেইল ঠিকনা। ৰাজ্যত পঞ্জীয়ন কৰাৰ পিছতে পঞ্জীয়ন ID উপলব্ধ হ'ব। তাৰপিছত এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱৰ্ডত ক্লিক কৰিব লাগিব। তাৰপিছত চেণ্ড OTP, তাৰপিছত চেণ্ড ওৱান টাইম পাছৱৰ্ড উইথ এপ্লিকেশ্যন লগ ইন ID আৰু ৰেজিষ্টাৰ জিমেইলত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ মোবাইল আৰু ইমেইলত এটা পাছৱৰ্ড যাব। তাৰপিছতে আপোনালোকৰ বেংকৰ একাউণ্টতে আপোনালোকৰ ফটো লগতে ডকুমেণ্ট লগতে আপোনাৰ বেংকৰ যিখন পাছবুক আছে সেইটো আপলোড কৰি আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিলে আবেদন হৈ যাব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 2026ৰ ভিতৰত বন্ধ হ'ব বাল্য বিবাহ। বিধানসভাত গৃহীত হ'ল দ্য আছাম ৰিপিলিং বিল 2024। বিধানসভাত গৃহীত হ'ল দ্য আছাম ৰিপিলিং বিল 2024। বাতিল হ'ল দ্য আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2026ৰ ভিতৰত বন্ধ কৰিম বাল্য বিবাহ। বাহিৰত বাল্য বিবাহ হ'ব পাৰে কিন্তু অসমত নহ'ব বাল্য বিবাহ। সদনত বিধায়ক ৰকিবুল ইছলামে কয় যে আৰবী পণ্ডিত আৰু চৰকাৰী শিক্ষকে কাজিৰ কাম কৰি আছে। গুৱাহাটীৰ কেন্দ্ৰীয় কাজীজনৰ শিক্ষক চৰকাৰী মানুহ। অসমত বেছি কাজী নাই, 90 জনহে কাজী আছে। ৰফিকুল ইছলামৰ এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে 90 জন কাজীৰ কথা চিন্তা কৰিব নালাগে, মুছলমান ছোৱালীসকলৰ ন্যায়ৰ কথা চিন্তা কৰক। ৰফিকুল ইছলামে নিজৰ দুজনী ছোৱালীৰ ন্যায়ৰ কথা চিন্তা নকৰি কাজীৰ কথা চিন্তা কৰিছে। কাজীসকলক মই হেণ্ডেল কৰিম। কাজী বন্ধ কৰাৰ মতলবতে এই আইন বাতিল কৰা হৈছে।
আৰু কয় যে সাব ৰেজিষ্টাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে আমি সুকীয়াকৈ মুছলিম সাব ৰেজিষ্টাৰ অফিচ কৰি দিম, তাতে পঞ্জীয়ন কৰিব। কিন্তু চৰকাৰী অফিচতে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন হ'ব। মুছলিম বিবাহ পঞ্জীয়নৰ মাচুল চিম্বলিকভাৱে 1 টকা দিলেই হ'ব, বেছি টকা দিব নালাগে। টকা ঘটাটো আমাৰ উদ্দেশ্য নহয়। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বনৰক্ষী ধনমণি ডেকা। ওৰাঙত বাঘৰ আক্ৰমণত নিহত ধনমণিৰ ঘৰত এতিয়া কেৱল কান্দনৰ ৰোল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত নিহত হোৱা বনৰক্ষী ধনমণি ডেকাৰ চিপাজাৰ নগাঁও হাতীমাৰাৰ ঘৰখনত এতিয়া কেৱল কান্দনৰ ৰোল। ধনমণিৰ গৃহত উপস্থিত হৈছে হোকাগুল ৰাইজ। এতিয়াৰো ৰাইজৰ প্ৰশ্ন, বাঘৰ বিচৰণতলীত অকলে কিয় ডিউটি কৰিবলৈ পঠাইছিল ধনমণিক? 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ধনমণি ডেকা। বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত টহল দি থকা অৱস্থাতে এটা প্ৰকাণ্ড বাঘে ডিঙিত কামুৰি হত্যা কৰে বনৰক্ষীজনক। কালি সন্ধিয়া ৰাইফলসহ এগৰাকী সহকৰ্মীৰ সৈতে টহল দি থকা সময়তে হঠাৎ এটা বাঘে থপিয়াই নিছিল বনৰক্ষী ধনমণিক। এই ঘটনাই এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে ওৰাঙত। বনৰক্ষী জোৱানজনৰ সন্ধানত অভিযান চলাই উদ্যান কৰ্তৃপক্ষই নিশা কাহিবাৰী শিবিৰৰ কিছু নিলগত মৃতদেহ উদ্ধাৰ কৰা হয় ধনমণিৰ। উদ্ধাৰ হোৱা মৃতদেহত বাঘৰ আক্ৰমণৰ স্পষ্ট চিন দেখা যায়। শোকাৱহ ঘটনাটো সংঘটিত হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ কেম্পৰ এলেকাত। এগৰাকী সহকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল গেটৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত কৰ্তব্য পালন কৰাৰ সময়ত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱা। এটা ডাঙৰ খবৰ হৈছে মহাৰাজত যতীন বৰাৰ সৈতে অঘটন। নাটকৰ মাজতে বাইক সহ মঞ্চৰ পৰা ভাগৰিল যতীন বৰা। ভ্ৰাম্যমানৰ মঞ্চ যতীন বৰাৰ সৈতে অথন্দৰ। মঞ্চত নাট প্ৰদৰ্শনৰ সময়তে বাইক সহ বাগৰি পৰিল যতীন বৰা। বৰপেটা জিলাৰ চেঙাত চলি আছিল ইতিহাস থিয়েটাৰৰ দ্বিতীয় নিশা নাট মহাৰাজ। যতীন বৰাই দৰ্শকৰ মাজেৰে গাড়ী চলাই আহি থকা নাট্য মুহূৰ্তৰ সময়তে বাইকৰ সৈতে বাগৰি পৰে দৰ্শকৰ মাজত। দুৰ্ঘটনাত কিছু পৰিমাণে আহত হৈছে অভিনেতা যতীন বৰাও। দুৰ্ঘটনাত আন শিশু মহিলা সহ 7জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত লোক কেইগৰাকীক চেঙা আদৰ্শ চিকিৎসালয় ভৰ্তি কৰা হৈছে। ইতিমধ্যে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে দিদি অসমক ধমকি দিবলৈ আপুনি সাহস কেনেকৈ পালে? ৰঙা চকু নেদেখুৱাব মমতা বেনাৰ্জীক সমালোচনাৰে থকা হৰকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলকাতা আৰজিকৰ মেডিকেল কলেজ কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মমতা বেনাৰ্জীৰ মন্তব্য জ্বলাইছে দেশ। পশ্চিমবংগত এগৰাকী 31 বছৰীয়া চিকিৎসকৰ জঘন্য ঘটনাক লৈ বাঢ়ি অহা উত্তেজনাৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে এক তীব্ৰ সতৰ্কবাণী জাৰি কৰি কয় যে মনত ৰাখিব, যদি বংগ জ্বলে তেন্তে অসম, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলিব। মমতাৰ এই মন্তব্যৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশ্যে বেনাৰ্জীৰ সতৰ্কমূলক মন্তব্যক উভতি ধৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তথা পশ্চিমবংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে বুধবাৰে কলকাতাত হিংসাত্মক ঘটনাৰ সপক্ষে মন্তব্য প্ৰদান কৰা মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখিছে অভিযোগ পত্ৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰিছে। সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দিদি আপুনি অসমক ভাবুকি দিয়াৰ সাহস কেনেকৈ কৰিলে? আমাক আপোনাৰ ৰঙা চকু দেখুৱাব নালাগে। আপোনাৰ বিফলতাৰ ৰাজনীতিৰে ভাৰতক জুই লগাবলৈ চেষ্টা নকৰিব। বিভাজনকামী মন্তব্য কৰাটো আপোনাৰ বাবে উপযুক্ত নহয়। অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকায়ো মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ আমাক ভাবুকি দিব নোৱাৰে। মই তেওঁক গৰিহণা দিছো। তেওঁৰ ৰাজ্যত আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু আমাক ভাবুকি দি আছে।